বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকক লৈ যাম এখন সৰু অসমীয়া গাঁৱলৈ, য'ত সপোনবোৰে ফুলি উঠিব খোজে, কিন্তু কঠিন জীৱনে সেই সপোনবোৰৰ প্ৰত্যেক দিনে পৰীক্ষা লয়। মই ক'ব ওলাইছোঁ এখন উপন্যাসৰ কথা, যিয়ে অসমীয়া পাঠকৰ হৃদয়ত গভীৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে, ডক্টৰ মৃণাল কলিতাৰ বুকুৰ ফুলৰ দৰে। এই উপন্যাসখন আশাৰ, বন্ধুত্বৰ আৰু অদম্য সংকল্পৰ গল্প। যেন নিশাৰ নীৰৱতাটো বকুল ফুলে যি মিঠা সুবাস বিলায়, সেই সুবাস ভৰাই দিয়া হৈছে এই উপন্যাসখনত। প্ৰথম ভাগত লেখকে লিখিছে অসীমৰ সংগ্ৰামৰ কথা। এখন সৰু গাঁৱৰ এখন সাধাৰণ ঘৰ। তাত থাকে অসীম। চকুত আছে বহুত সপোন, কিন্তু হাতেৰে বহন কৰি আছে দৰিদ্ৰতাৰ শিলভাৰ। দেউতাক মদত আসক্ত, সংসাৰৰ দায়িত্ব কেতিয়াও নলয়। মাকে দিন ৰাতি পৰিশ্ৰম কৰি সংসাৰখন আগবঢ়াই আছে। সৰু বয়সতে অসীমে শিকিলে জীৱন এখন খেলপথাৰ নহয়, এটা কঠিন পৰীক্ষাহে। স্কুলৰ কিতাপ বহি কিনিবলৈও কষ্ট, খোৱাৰ চিন্তা সদায় আগত। এদিন সেই চাপতে অসীমে স্কুল এৰি দিলে। শিলকুঁৱেৰীত পাথৰ ভাঙিব আৰম্ভ কৰিলে। অকল পেট ভৰাবলৈ অসীমৰ সপোনবোৰ আধৰুৱা হৈ ৰ'ব ধৰিলে। তথাপিও অন্তৰৰ গভীৰতাত অসীমে এটা প্ৰতিজ্ঞা ধৰি ৰাখিলে যে যদিও মই পঢ়িব নোৱাৰো, অন্তত ভনীয়েকক পঢ়াব লাগিব। এই চিন্তাই তেওঁৰ অন্তৰত একুৰা সৰু জুই সদায় জ্বলাই ৰাখিলে। দ্বিতীয় ভাগত লেখকে লিখিছে বন্ধুত্বৰ পোহৰৰ কথা। এদিন অসীমৰ চিনাকি হয় নিৰ্মলৰ সৈতে। তেওঁৰ সহপাঠী শাৰীৰিক অসুস্থতাত ভুগি থাকিলেও পঢ়াৰ প্ৰতি অনুৰাগ কেতিয়াও নেহেৰুৱাই এজন ল'ৰা। নিৰ্মলৰ সৈতে অসীমৰ বন্ধুত্ব দিনে দিনে গাঢ় হয়। তেওঁৰ শিক্ষাৰ প্ৰতি থকা উৎসাহে অসীমৰ অন্তৰত এক নতুন আশা জন্মায়। এই বন্ধুত্বই অসীমক ভাবিবলৈ বাধ্য কৰালে যে মোৰ এতিয়াও সপোনবোৰ মৰি যোৱা নাই। বন্ধুত্বই যেন অসীমৰ অন্ধকাৰ জীৱনত প্ৰথম পোহৰৰ কিৰণ হয়। তৃতীয় ভাগত লেখকে লিখিছে কাহিনীত অনুভৱ মাষ্টৰৰ প্ৰৱেশ। এদিন বিদ্যালয়ত নতুনকৈ অহা দয়ালু শিক্ষক অনুভৱ মাষ্টৰে অসীমৰ অনুপস্থিতিৰ কথা লক্ষ্য কৰিলে। এদিন গধূলি তেওঁ অসীমৰ ঘৰলৈ গৈ অসীমক ক'লে, স্কুললৈ কিয় নোযোৱা? তোমাৰ মেধা আছে। এইদৰে সময় নষ্ট কৰা একেবাৰে ঠিক নহয়। এই কথাই অসীমৰ মনত গভীৰ ছাপ পেলালে। অনুভৱ মাষ্টৰৰ উৎসাহ আৰু নিৰ্মলৰ সহায়ত অসীমে পুনৰ স্কুললৈ উভতি আহিবলৈ সাহস পালে। শিল ভাঙি থকা হাতেৰে পুনৰ কলম ধৰা সহজ নাছিলে। তথাপিও ধৈৰ্য আৰু চেষ্টাই তেওঁক পুনৰ পঢ়াৰ আনন্দ দিবলৈ আৰম্ভ কৰিলে। অনুভৱ মাষ্টৰে অসীমৰ জীৱনৰ গতি সলনি কৰিলে। এতিয়া আহোঁ চতুৰ্থ ভাগলৈ, য'ত লেখকে লিখিছে সাফল্যৰ সুবাস। এনেকৈয়ে কেইবামাহ পাৰ হ'ল। অসীম আৰু নিৰ্মল দুয়োজনেই জীৱনৰ প্ৰতিটো বাধাৰ সন্মুখীন হৈও অক্লান্ত প্ৰয়াস চলাই যায়। দৰিদ্ৰতা, অসুখ, সন্দেহ একোটাই তেওঁলোকৰ মনোবল ভাঙিব নোৱাৰিলে। অৱশেষত ফলাফল আহিল। দুয়োজনেই মেট্ৰিক পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰিলে। অসীমৰ বাবে এইখন এখন কেৱল প্ৰমাণ পত্ৰই নহয়, ই প্ৰমাণ যে কঠিন মাটিতো সপোন ফুটি উঠিব পাৰে। যেনেকৈ বকুল ফুলে নিশাৰ নীৰৱতাটো মিঠা সুবাস বিলায়, তেনেকৈ তেওঁলোকৰ এই চেষ্টা আৰু ধৈৰ্যই সকলোৰে হৃদয়ত এক নীৰৱ সৌন্দৰ্য এৰি গ'ল। একেবাৰে শেষত সামৰণি। বকুল ফুলৰ দৰে কেৱল এখন উপন্যাস নহয়, ই আমাক শিকায় যে দৰিদ্ৰতাই কেতিয়াও আমাৰ সপোনবোৰ মাৰি পেলাব নোৱাৰে, যদি আমাৰ জীৱনত বন্ধুত্ব, পথ প্ৰদৰ্শক আৰু দৃঢ় সংকল্প থাকে। এই উপন্যাসখনে আমাক শিকায় যে এজন ভাল শিক্ষকে জীৱনৰ গতি সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। যদি এই ভিডিঅ'টোৱে আপোনাক অনুপ্ৰাণিত কৰিছে, লাইক আৰু শ্বেয়াৰ কৰিব এই ভিডিঅ'টো, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব। ধন্যবাদ।